উজনিৰ চাহ বাগিচাত মিয়া মৰাণৰ হিংৰিজান চাহ বাগিচাত মিয়াক সংস্থাপনৰ ষড়যন্ত্ৰক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। উজনি অসমত মিয়া খেদোৱা অভিযানৰ মাজতে মৰাণৰ হিংৰিজান চাহ বাগিচাত মিয়া শ্ৰমিক লৈ আনিছিল মৰাণৰ হিংৰিজান চাহ বাগিচা কৰ্তৃপক্ষই। বৃহস্পতিবাৰে এই ঘটনাক লৈ চাহ শ্ৰমিক আৰু দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰাত মিয়াসকলক ঘূৰাই পঠিয়াবলৈ বাধ্য হয় বাগিচা কৰ্তৃপক্ষই। এন্ড্ৰিউ উইল কোম্পানীৰ অধীনস্থ হিংৰিজান চাহ বাগিচাৰ শ্ৰমিকসকলে নিয়মীয়াকৈ মজুৰিৰ পৰা বঞ্চিত হৈ থকাৰ সময়তে 25জন মিয়া শ্ৰমিক আনি কামত নিয়োজিত কৰিব বিচৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চাহ শ্ৰমিকসকলে। ইয়াৰ পিছতে হিংৰিজান চাহ বাগিচা কৰ্তৃপক্ষৰ সৈতে স্থানীয় দল সংগঠন বাগিচা ইউনিয়নৰ এখনি বৈঠক অনুষ্ঠিত হয়। হিংৰিজান চাহ বাগিচাৰ একাংশ শ্ৰমিকে অন্য চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ বাবে হিংৰিজান চাহ বাগিচাৰ এন্ড্ৰিউ উইল কোম্পানীৰ শীৰ্ষ মহলৰ নিৰ্দেশমৰ্মে বাগিচাখনত মিয়া শ্ৰমিক লৈ অনা হৈছিল বুলি জানিবলৈ দিয়ে পৰিচালকে। ইফালে শুক্ৰবাৰে পুৱাৰে পৰা বাগিচাৰ লাইনে গৈ শ্ৰমিকসকলক অন্য বাগিচালৈ যোৱাৰ পৰিৱৰ্তে হিংৰিজান চাহ বাগিচাত কাম কৰিবলৈ বুজনি দিয়ে চাহ জনগোষ্ঠীয় সংগঠন বাগিচা ইউনিয়ন বাগিচা মহিলা সমিতিয়ে। কেৱল হিংৰিজান চাহ বাগিচাতে নহয়, উজনি কোনো বাগিচাতে মিয়াক আহিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চাহ বাগিচা দল সংগঠনৰ বিষয়ববীয়ে। কালি আমি যিটো গাড়ীবিলাক আমাৰ চাহ শ্ৰমিকসকলক লৈ যায় সেইবিলাকক আমি কালি সন্ধিয়া আকৌ কি কয় আমি ধৰি পিনে তেখেতসকলক ধুনীয়াকৈ বুজাই মেলি তেখেতক ক'লোঁ যে আমাৰ চাহ শ্ৰমিকসকলৰ যি পাৰ্মানেণ্ট ৱাৰ্কাৰবিলাকত ইয়াৰ পৰা লৈ পিনে আপোনালোকে নিজৰ বাগিচাত যে কৰ্মৰত কৰাব নালাগে। গতিকে আমাৰ এতিয়া বাগিচাত কি কয় শ্ৰমিকৰ যি প্লাকিঙৰ হেৰি হৈ তাত বহুতেই বাঢ়ি গৈছে, কিন্তু কৰ্মৰত কৰিবলৈ চাহ শ্ৰমিকৰ সংখ্যা বহুত কমি গৈছে। গতিকে আজি আমি আটছা চৰাইদেউ জিলা সমিতি হয় আৰু হিংৰিজান আটছা উপশাখা হয় আৰু বাগিচা ইউনিয়ন হয় আৰু ৰাইজে আমি গোটেই লাইনে আৰু যি আস্থানবিলাকত গাড়ী আহে আৰু চাহ শ্ৰমিকবিলাক লৈ যায়, গতিকে সেইবিলাকক আমি আনি আজি খেদি পঠিয়াওঁ। লগতে আৰু সকীয়াই দিওঁ যে অনাগত দিনতো আৰু এনেকৈ আমাৰ চাহ শ্ৰমিকসকলক ঠগ প্ৰবঞ্চনা কৰি পিনে কৰ্মৰত কৰিব নালাগে বাগিচা। আপোনালোকে জ্ঞাত যে আমাৰ বাগিচা কৰ্তৃপক্ষই আগন্তুক যি আমাৰ চাহ শ্ৰমিকসকলক যি বেতন দৰমহা ৰখাই দিছিলে, যিটো এটাও আজি পৰ্যন্ত 2টা ফৰ্মেট বাকী আছে। গতিকে সেইটো পূৰণ নকৰাৰ ক্ষেত্ৰত আমাৰ চাহ শ্ৰমিকৰ বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেইকাৰণে বাধ্য পৰি চাহ শ্ৰমিকসকলে বাহিৰা বাগানত কাম কৰিবলগীয়া হৈছিলে। সেইকাৰণে মিয়া লৈ আনিছিলে নেকি? নহয়, মিয়া এতিয়া ধৰি লওক সিহঁতৰ কি চুক্তিকৰণ হৈছিলে এইটো মই ভাবোঁ যে এইটো সিহঁতৰ এটা ষড়যন্ত্ৰ হিচাপে মই ভাবোঁ গতিকে বাগান পৰিচালকে ইউনিয়নৰ লগত কোনো যোগাযোগ নকৰাকৈ, আমাৰ সংগঠনৰ লগত কোনো যোগাযোগ নকৰাকৈ তেখেতে কিভাৱে আনিছিলে আমি এইটো নাজানো। কালি কিন্তু আমাৰ যিটো এটা সভা আয়োজন কৰা হ'ল, অনুষ্ঠিত কৰা হ'ল, তেতিয়া তাত আমাৰ GM ছাৰ ডাঙৰীয়াই আছিলে। তেখেতক আমি কুৱেশ্যন কৰিলোঁ, তেখেতে আমাক ধুনীয়াকৈ বুজাই দিলে। গতিকে আমি চাহ শ্ৰমিকসকলকো লাইনে কালি ৰাতি আমি ধুনীয়াকৈ বুজাই মেলি আজি বাগিচাত কৰ্মৰত কৰিবলৈ প্ৰৱেশ কৰাওঁ। যোৱাকালি 19 তাৰিখত আমাৰ মেনেজাৰ আমাক ৰাইজক নুসুধাকৈ ইউনিয়নক নুসুধাকৈ মিয়াকেইটাক লৈ আহিলে কাম কৰাবৰ কাৰণে। তাৰপিছত আমাৰ ৰাইজে উগ্ৰ হ'ল, আমাৰ ৰাইজে প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰি মিয়াকেইটাক ইয়াৰ পৰা খেদা হ'ল আৰু মেনেজাৰ কৈছে যে মানুহ অহা নাই। আমি ইউনিয়ন হিচাপে আমাৰ আলচা হিচাপে আমি গোটেইখন চেষ্টা কৰিছোঁ, মানুহকেইটাক বুজাই আছোঁ বগানলৈ কামত আহিবৰ কাৰণে। আজি কি কৰিলে আপোনালোকে? গাড়ীবোৰ ৰখাইছিলে? আজি আমি যিমান গাড়ীকেইটা আছে মানুহকেইটাক লৈ গাড়ী ড্ৰাইভাৰকেইটাকো আমি বুজালোঁ যে আমাৰ ইয়াত বগানত পাত বহুত হৈ গৈছে আৰু পাত বেছি হোৱাৰ কাৰণে আমাৰ মেনেজাৰ মিয়াকেইটাক আনিছে। সেইকাৰণে আমি মিয়াক আমি অসমত আমি সোমাব নিদিওঁ, বগানতো সোমাব নিদিওঁ। সেইকাৰণে আমি হিংৰিজান বাকী ৰাইজ ইয়াৰ বিষয়ে আমি প্ৰতিবাদ কৰি আৰু কিছুমান ৰাইজকো আমি বুজাইছোঁ যে কামলৈ আহিবৰ কাৰণে।